নমস্কাৰ বিয়লিৰ হেডলাইনছলৈ আপোনাক স্বাগতম জনাই ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বিয়লিৰ হেডলাইনছত লৈ আহিম কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ খবৰ কিন্তু এই মুহূৰ্তত আৰম্ভণিতে আপোনাক জনাই ল'ব বিচাৰিছো আজিৰ দিনটোৰ অন্যতম এটি গুৰুত্বপূৰ্ণ খবৰ সেয়া হৈছে আজি আবেলি 4 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদমেল সম্বোধন কৰিব আৰু এই সংবাদমেলত 20 লাখ কোটি টকাৰ পেকেজ সন্দৰ্ভত জনাব মন্ত্ৰীগৰাকীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই বিশেষ পেকেজ আৰু এই পেকেজ সামৰি ল'ব হকাৰ ভেণ্ডৰ কৰদাতা আৰু মধ্যবিত্তক এমএছএমই আৰু প্ৰস্তুত খণ্ডক সামৰি ল'ব এই পেকেজে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে উদ্যোগ আৰু বাণিজ্য খণ্ডৰ বাবে এই বিশেষ পেকেজ ঘোষণা কৰা হৈছে মুঠ ঘৰুৱা উৎপাদনৰ 10% ঘোষণা কৰা হৈছে আৰ্থিক অনুদান হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা 8 বজাত দেশবাসীক সম্বোধন কৰি এই বৃহৎ ঘোষণা কৰিছে 20 লাখ কোটি টকাৰ বৃহৎ পেকেজ সমগ্ৰ দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু এই সন্দৰ্ভত আজি আবেলি 4 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সম্বোধন কৰিব এক সংবাদমেল 20 লাখ কোটি টকাৰ পেকেজ সন্দৰ্ভত সবিশেষ জনাব বিত্তমন্ত্ৰীগৰাকীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল এই বিশেষ পেকেজ আৰু এই বিশেষ পেকেজে সামৰি ল'ব হকাৰ ভেণ্ডৰ কৰদাতা মধ্যবিত্তক এমএছএমই আৰু প্ৰস্তুত খণ্ডক সামৰি ল'ব এই বৃহৎ পেকেজে ইতিমধ্যে আমি জনাইছো যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে অৰ্থনৈতিক পেকেজে নহয় লকডাউন 4.0 18 মেৰ পৰা আৰম্ভ হ'ব নেকি দেশত তাকে লৈ জল্পনা কল্পনা বৰ্তমান অব্যাহত আছে মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সমগ্ৰ দেশবাসীক সাজু হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই যুঁজ আমি যুঁজিবই লাগিব আৰু এই যুঁজত আমি জয়ী হ'বই লাগিব এনে মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু যাৰ বাবে এই মাৰাত্মক বিভীষিকা পৰিস্থিতি মোকাবিলা কৰিবলৈ সমগ্ৰ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষিত হৈ নিজৰ লগতে দেশখনক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এনে বিপৰ্যয়ে বিকাশৰ দিশো সূচনা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যাৰ বাবে এতিয়া অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এতিয়া 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই 20 লাখ কোটি টকাৰ পেকেজ সন্দৰ্ভত আজি সবিস্তাৰে সংবাদমেল যোগে জনাব বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু 4 বজাত এই বিশেষ সংবাদমেল সম্বোধন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে আমি জনাইছো যে সবাতোকৈ ডাঙৰ খবৰ এয়াই যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পিছতে ঘোষণা কৰিছে আৰম্ভ হ'ব নেকি লকডাউন 4.0 18 মেৰ পূৰ্বে এই বিষয়ে তেওঁ নীতি নিৰ্দেশনাৰ বিষয়ে দেশবাসীক জনাব বুলি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ বৃহৎ অৰ্থনৈতিক পেকেজ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ लॉकडाउन 4 पूरी तरह नए रंग रूप वाला होगा नए नियमों वाला होगा হয় চতুৰ্থ পৰ্যায়ৰ লকডাউন 4.0 এতিয়া নতুন ৰূপত আহি আছে মাৰাত্মক কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ এনে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ অন্তত কালি সমগ্ৰ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন 4.0 কথা তেওঁ উল্লেখ কৰে দেশত লকডাউন 4.0 কথা তেওঁ ঘোষণা কৰে আৰু 18 মেৰ পৰা প্ৰযোজ্য হ'ব নতুন লকডাউন 4.0 নতুন নিয়মেৰে এতিয়া লকডাউন 4.0 আৰম্ভ হ'ব সমগ্ৰ দেশত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 18 মেৰ পূৰ্বে তেওঁ জাৰি কৰিব নতুন নিৰ্দেশনা এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে প্ৰথমে আপোনাক শুনাই লৈছো আকৌ এবাৰ साथियों सभी एक्सपर्ट्स बताते हैं साइंटिस्ट बताते हैं कि कोरोना लंबे समय तक हमारे जीवन का हिस्सा बना रहेगा लेकिन साथ ही हम ऐसा भी नहीं होने दे सकते कि हमारी जिंदगी सिर्फ और सिर्फ कोरोना के इर्द गिर्द ही सिमट कर रह जाए हम मास्क पहनेंगे 2 गज दूरी का पालन करेंगे लेकिन
अपने लक्ष्यों को दूर नहीं होने देंगे। इसलिए लॉकडाउन का चौथा चरण, लॉकडाउन 4, पूरी तरह नए रंग रूप वाला होगा, नए नियमों वाला होगा। राज्यों से हमें जो सुझाव मिल रहे हैं उनके आधार पर लॉकडाउन 4, इससे जुड़ी जानकारी भी आपको 18 मई से पहले दी जाएगी। मुझे पूरा भरोसा है कि नियमों का पालन करते हुए हम कोरोना से लड़ेंगे भी और आगे भी बढ़ेंगे। प्रधानमंत्री नरेंद्र मोदीर घोषणा से आम कोरोनार विरुद्धे जुजिब लगिब और এই যুঁজত আমি আগুৱাই যাবই লাগিব, এই মন্তব্য प्रधानमंत्री नरेंद्र मोदी। और तार पिछते देशवासी सम्बोधि सर्वबृहৎ घोषणा करे সেয়া হৈছে आर्थिक पैकेजर कथा। आत्मनिर्भर भारत अभियाনৰ कथा घोषणा কৰি नरेंद्र मोदीয়ে घोषणा কৰিলে 20 लाख कोटी टকাৰ অৰ্থনৈতিক পেকেজ। হয়, ভাৰতক আত্মনিৰ্ভৰ কৰাৰ বাবে এই পুঁজিৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই পেকেজ হ'ব ভাৰতৰ জিডিপিৰ প্ৰায় 10%। ইয়াৰ লগে লগে উপকৃত হ'ব কুটিৰ, লঘু, ক্ষুদ্ৰ উদ্যোগ। কৃষক শ্ৰমিকৰ বাবে অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰ্থিক ব্যৱস্থাৰ উন্নয়নৰ বাবে এই 20 লাখ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰে কালি দেশবাসীক সম্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আমি জনাইছো যে আজি অৰ্থনৈতিক পেকেজৰ বিষয়ে বিশদভাৱে জনাব বিত্তমন্ত্ৰীগৰাকীয়ে। আমি এই আৰ্থিক পেকেজ, অৰ্থনৈতিক পেকেজ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কথা উল্লেখ কৰিছে শুনাই ল'ব বিচাৰিছো মোদীৰ ভাষ্য। कोरोना संकट का सामना करते हुए नए संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं। यह आर्थिक पैकेज आत्मनिर्भर भारत अभियान, आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा। साथियों, हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी, जो रिजर्व बैंक के फैसले थे और आज जिस आर्थिक पैकेज का ऐलान हो रहा है उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है। 20 लाख करोड़ रुपए का है। ये पैकेज भारत की जीडीपी का करीब करीब 10% है। इन सबके जरिए देश के विभिन्न वर्गों को आर्थिक व्यवस्था की कड़ियों को 20 लाख करोड़ रुपए का संबल मिलेगा, सपोर्ट मिलेगा। 20 लाख करोड़ रुपए का ये पैकेज 2020 में देश की विकास यात्रा को 20 लाख 2020 में आत्मनिर्भर भारत अभियान को एक नई गति देगा। और आत्मनिर्भर भारत अभियानक एक नतुन गति प्रदान करिब এই বৃহৎ আৰ্থিক অনুদানে। এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তাৰ সমান্তৰালকৈ আত্মনিৰ্ভৰ ভাৰতৰ 5টা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কথাও তেওঁ উল্লেখ কৰিছে। আৰু এই 5টা স্তম্ভ হৈছে অৰ্থনীতি, আন্তঃগাঁথনি, জনগাঁথনি, ব্যৱস্থা আৰু চাহিদা। ইয়াৰ ওপৰত প্ৰধানমন্ত্ৰীৰ কি মন্তব্য শুনি লওঁ আহক। साथियों, आत्मनिर्भर भारत की ये भव्य इमारत 5 पिलर्स पर खड़ी होगी। पहला पिलर इकोनॉमी, एक ऐसी इकोनॉमी जो इंक्रीमेंटल चेंज नहीं बल्कि क्वांटम जंप लाए। दूसरा पिलर इंफ्रास्ट्रक्चर, एक ऐसा इंफ्रास्ट्रक्चर जो आधुनिक भारत की पहचान बने। तीसरा पिलर हमारी सिस्टम,
एक ऐसा सिस्टम जो बीती शताब्दी की रीति नीति नहीं बल्कि 21वीं सदी के सपनों को साकार करने वाली टेक्नोलॉजी ड्रिवन व्यवस्थाओं पर आधारित हो। चौथा पिलर हमारी डेमोग्राफी। दुनिया की सबसे बड़ी डेमोक्रेसी में हमारी वाइब्रेंट डेमोग्राफी हमारी ताकत है। आत्मनिर्भर भारत के लिए हमारी ऊर्जा का स्रोत है। पांचवा पिलर डिमांड। हमारी अर्थव्यवस्था में डिमांड और सप्लाई चेन का जो चक्र है, जो ताकत है, उसे पूरी क्षमता से इस्तेमाल किए जाने की जरूरत है। देश में डिमांड बढ़ाने के लिए, डिमांड को पूरा करने के लिए हमारी सप्लाई चेन के हर स्टेक होल्डर का सशक्त होना जरूरी है। हमारी सप्लाई चेन, हमारी आपूर्ति की उस व्यवस्था को हम मजबूत करेंगे जिसमें मेरे देश की मिट्टी की महक हो, हमारे मजदूरों के पसीने की खुशबू हो। আৰু এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ এই কথা ঘোষণা কৰাৰ পিছতে এতিয়া স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। কেনেদৰে ব্যৱসায়, উদ্যোগ, বাণিজ্যৰ সৈতে জড়িত ব্যক্তিসকল উপকৃত হ'ব এই আৰ্থিক পেকেজৰ জৰিয়তে, আৰু তাৰ সমান্তৰালকৈ কৃষকৰ কথা কোৱা হৈছে। কৃষকসকল কেনেদৰে উপকৃত হ'ব বা ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা হাজাৰ হাজাৰ পৰিয়াল, লাখ লাখ পৰিয়াল কেনেদৰে উপকৃত হ'ব, এনে কিছু বহু প্ৰশ্নৰ উদয় হৈছে। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আজি আমি বিয়লিৰ হেডলাইন্সৰ এই বিশেষ আফটাৰনুন ডিবেটত আমি আলোচনা কৰিম। কেইবাগৰাকী অতিথি আমাৰ সৈতে থাকিব। আমি জনাও যে এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে থাকিব ডিব্ৰুগড় জিলাৰ উপায়ুক্তগৰাকী, তাৰ লগতে থাকিব বিশিষ্ট ব্যৱসায়ী, লগতে কৃষকৰ পৰা বিভিন্ন সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি আমাৰ সৈতে থাকিব পোনপটীয়া সম্প্ৰচাৰত। আৰু এই মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ বৰ্তমান প্ৰশাসন, চৰকাৰ কেনেদৰে সাজু হৈছে সেই বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম আজিৰ এই বিয়লিৰ হেডলাইন্সত। এই মুহূৰ্তত পুনতে আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ এগৰাকী বিশিষ্ট সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়াৰ সৈতে। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাশিতভাৱে আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিলে সমগ্ৰ দেশবাসীৰ বাবে। এই দুৰ্যোগৰ সময়ত, এই বিপৰ্যয়ৰ সময়ত এনে পেকেজৰ জৰিয়তে কেনেদৰে বিকাশৰ গতিয়ে এক নতুন মাত্ৰা লাভ কৰিব? নতুন মাত্ৰাটো লাভ কৰিব, কিন্তু সবাতোকৈ বিভিন্ন অৰ্থনীতিবিদ বা বিশেষজ্ঞসকলে ইয়াক আদৰণি জনাইছে, সি সঁচা কথা। কিন্তু এতিয়া তাৰ সবিশেষ আজি 4টা বজাত, আজি বিয়লি 4টা বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তাৰ সবিশেষ ঘোষণা কৰিব। সেইলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ৰখি আছে। গতিকে আমি সবিশেষ প্ৰতিক্ৰিয়া আমি 4টা বজাত পিছত ভালকে দিব পাৰিম। কিন্তু কিছু কথা ক'ব পাৰি যে প্ৰকৃততে কিমান ধন মুকলি হ'ব এইবাৰ। তাৰমানে মনত আছে, আপোনালোকৰ নিশ্চয় মনত আছে, যোৱা 9 তাৰিখে কেন্দ্ৰই যিমান ধন মাৰ্কেটৰ পৰা, বজাৰৰ পৰা উঠাব, তাক 7 লাখৰ পৰা 7.8 লাখ কোটিৰ পৰা 12 লাখ কোটিলৈ বঢ়াইছিলে। গতিকে বাজেটত যিটো কথা আছে যে এই বৰোয়িংটো যিকোনো মানে গভৰ্ণমেণ্টৰ যিটো খৰচ, এই খৰচটো 2.1% বেছি হ'ব নোৱাৰে। সেই হিচাপে 4 লাখ 20,000 কোটি টকাহে ওলাই যাব। গতিকে আমি সবিশেষলৈ ৰখিব লাগিব। কিন্তু ঘটনা হ'ল কি, আমাৰ যিটো ডাঙৰ কথা, এইটো কৃষকসকলৰ কাৰণে। তাৰপিছত ইতিমধ্যে কৃষকসকলৰ আগৰ যিটো 1,70,000 কোটি যিটো পেকেজ আছিলে মাৰ্চৰ 27 তাৰিখে ঘোষণা কৰা, তাত কৃষকসকলৰ কাৰণে আছিলে 17,80,000 কোটি। গতিকে সেই ধনটো ইয়াৰ লগত যোগ হ'বনে নহয় আমি 4টা বজালৈ ৰখিব লাগিব। নিশ্চয়। ঠিক তেনেকে জন ধন যোজনাত সোমাইছিলে
10,000 কোটি টকা হয় তাৰপিছত এল্ডাৰ্ছৰ ফাণ্ডত সোমাইছিলে জ্যেষ্ঠ নাগৰিকৰ ফাণ্ড 3,000 কোটি টকা হয় বিল্ডিং আৰু কনষ্ট্ৰাকশ্যন কৰ্মীৰ সোমাইছিলে 31,000 কোটি টকা হয় এই গোটেইখিনি তাত সোমাব নে বেলেগ হ'ব সেই 1,70,000 কোটি টকা বেলেগ হ'ব সেই গোটেইখিনি সবিশেষ কাৰণ ৰখিব লাগিব কিন্তু সামগ্ৰিকভাৱে আমি ক'ব পাৰো যে ষ্টিমুলাছ সকলোৱে ডিমাণ্ড কৰি আছিলে আনকি কালি আপোনাৰ আলোচনাত নিশ্চয় আপুনি ষ্টিমুলাছৰ কথা উল্লেখ কৰিছিল কালি অনুষ্ঠানত অংশ লৈ ষ্টিমুলাছৰ কথা আপুনি উল্লেখ কৰিছিল গতিকে ষ্টিমুলাছটো কম বেছি পৰিমাণে আনকি বিৰোধীও আদৰণি জনাবলৈ বাধ্য আৰু জনাইছে খালি বাকীখিনি 4 বজালৈ ৰখি আছে নিশ্চয় ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে মুঠ জিডিপিৰ এয়া হৈছে প্ৰায় 10% যি আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিছে য'ত উদ্যোগ বাণিজ্য কুটিৰ ক্ষুদ্ৰ মধ্য উদ্যোগসমূহ সামৰি লোৱাৰ কথাতে উল্লেখ কৰিছে কৃষকসকল সামৰি লোৱাৰ কথা উল্লেখ কৰিছে গতিকে এতিয়া ৰাইজৰ মাজত এটা প্ৰশ্ন উদয় হয় যে কেনেদৰে এই স্তৰৰ লোকসকলে উপকৃত হ'ব যদি আপুনি কিছু বুজাই দিয়ে এনে আমাৰ দৰ্শকসকলৰ বাবে যেনেকে কৈছো যেনেকে এতিয়া বীজ সিঁচাৰ বয়স অমৰ্ত্য সেনহঁতে কৈছিলে যে এতিয়া বীজ সিঁচাৰ সময় আছে নহয় জানো এই সময়ত কৃষকসকলৰ যদি একাউণ্টত পইচা সোমায় বীজ সিঁচাৰ সুবিধা হ'ব এটা সাধাৰণ কথা জলসিঞ্চন সাৰ কিনাৰ সময় আহিছে সময় সুবিধা হ'ব মহিলাসকলৰ পিনত বিভিন্ন অসুবিধা হৈছে তেওঁলোকৰ একাউণ্টত পইচা যদি সোমায় অসুবিধা হ'ব খুব ডাঙৰ কথা হ'ল এটা হ'ল কৃষি এটা হ'ল কালি আমি আলোচনা কৰিছিলো ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ তেওঁলোকৰ কমেও তাৰমানে 11 কোটি তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহাৰ কাৰণে 1 লাখ কোটি টকা অন্তত ৰিলিজ কৰি দিবলৈ কিছুমান দাবী কৰিছিলে আৰু সেই প্ৰায় আধা মৰা হৈ যোৱা এই উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিবলৈ 1 লাখ কোটি টকাৰ কথা কৈছিলে গতিকে আমি কৈছো নহয় বিশেষ সবিশেষ মানে 4টা বজালৈ ৰখিলে গম পাম কি ধৰণে কাৰ ভাগত কি পৰিছে নিশ্চয় ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু নিতান্তই আমি অপেক্ষা কৰিব লাগিব সন্ধিয়া 4 বজাৰ সংবাদ মেলখনলৈ আৰু এই পেকেজসমূহ কেনেদৰে বিভক্ত কৰা হ'ব বা কোন কোন খণ্ডত কেনেদৰে প্ৰদান কৰা হ'ব কেনেদৰে উপকৃত হ'ব সকলো বিষয় সবিস্তাৰে আজি প্ৰকাশ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু আজি আমি বিয়লিৰ হেডলাইন্সৰ এই বিষয়ে অধিক কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো এই বৃহৎ অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া জল্পনা কল্পনা বৃদ্ধি পাইছে কিয়নো এই দুৰ্যোগ বিপৰ্যয়ৰ সময়ত এতিয়া পানীত ধান নচৰা অৱস্থাৰ সৃষ্টি হৈছে বহু লোক বৰ্তমান কৰ্মহীন হ'বলগীয়া হৈছে নিবনুৱাৰ সংখ্যা দেশত প্ৰায় 26% পৰ্যন্ত বৃদ্ধি পাইছে 14 কোটি লোকে বৰ্তমান চাকৰি হেৰুৱাবলগীয়া হৈছে এনে বিভীষিকাৰ সময়ছোৱাত গতিকে এই আৰ্থিক পেকেজে কেনেভাৱে উপকৃত কৰিব ৰাইজক তাকে লৈ বৰ্তমান ৰাইজৰ মাজত জল্পনা কল্পনা ক্ৰমাৎ বৃদ্ধি পাইছে ইতিমধ্যে আমি জনাইছো যে আমাৰ সৈতে আজি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব বিশিষ্ট ব্যৱসায়ী থাকিব লগতে কৃষক থাকিব সৰ্বসাধাৰণ লোক থাকিব ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সৈতে আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিও আমাৰ সৈতে থাকিব কিন্তু এইখিনি মুহূৰ্তত মই টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকা উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ সৈতে শূন্যৰ পৰা তেওঁ ব্যৱসায় আৰম্ভ কৰিছে এগৰাকী বৰ্তমান সফল প্ৰতিষ্ঠিত ব্যৱসায়ী পংকজ জ্যোতি বৰুৱাৰ সৈতে উপস্থিত আছে দিগন্ত হাজৰিকা দিগন্ত আপোনাৰ কাষলৈ আহিছো অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰা হৈছে সমান্তৰালকৈ লকডাউন 4.0 হয়তো 18 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব এনে বিভীষিকা এনে বিপৰ্যয়ৰ সময়ছোৱাত যিহেতু উদ্যোগ খণ্ড জীয়াই থকাটো এটা প্ৰত্যাহ্বান আহি পৰিছে গতিকে এনে ব্যৱসায়ীসকলে এই বিগত সময়ছোৱা বিগত 50 দিনত কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁৰ বাণিজ্য ব্যৱসায়ৰ সৈতে কিমান পৰিয়াল জড়িত হৈ আছে আৰু যি অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰা হৈছে বৰ্তমান এই পেকেজক লৈ কি প্ৰত্যাশা এই ব্যৱসায়ীসকলৰ দিগন্ত জয়ন্ত আপুনি উল্লেখ কৰাৰ দৰে এই বৰ্তমান দেশৰ যি জটিল ক্ষণ এই ক্ষণটোতে কালি প্ৰধানমন্ত্ৰীয়ে যি আচলতে অৰ্থনৈতিক এক বৃহৎ পেকেজ ঘোষণা কৰিছে যিহেতু এই যি লকডাউনৰ সময়ছোৱা কৰোনাৰ যি বিভীষিকা এই বিভীষিকাৰ পৰা পৰিত্ৰাণৰ বাবে যি লকডাউনৰ সময়ছোৱা এই সময়ছোৱাত যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীখিনি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিলে মোৰ লগত যিগৰাকী ব্যৱসায়ী আছে সেয়া অসমবাসীৰে পৰিচিত মনীষা বেকাৰীৰ স্বত্বাধিকাৰ পাৰ্থ জ্যোতি বৰুৱা আৰু পংকজ জ্যোতি বৰুৱা এই দুয়োগৰাকী ব্যক্তিয়ে যিহেতু এই সময়ছোৱাত প্ৰায় 300 লোক এখেতসকলৰ স্থায়ী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক তেওঁলোকে এই সময়ছোৱাত সহযোগিতা কৰি আহিছিলে
70জনকৈ কৰ্মচাৰীক ইয়াতে তেওঁলোকে সহযোগিতা কৰিছিলে আৰু এই সমগ্ৰ বিষয়টো যে কেনেকুৱা ধৰণে অনাগত দিনত তেওঁলোকে কেনেকুৱা ধৰণে আঁচনি গ্ৰহণ কৰিব, তেওঁলোকৰ যিটো অৰ্থনৈতিক ভেটি, তেওঁলোকৰ উদ্যোগটোৰ যি ভেটি, সেই ভেটি সুদৃঢ় কৰিবৰ বাবে কেনেধৰণে আঁচনি গ্ৰহণ কৰিব, মই তেওঁলোকৰ পৰাই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণে যিহেতু পুনৰ চতুৰ্থ পৰ্যায়ৰ লকডাউন নিৰ্দেশনাই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব হয়তো পাৰে, তেনে মুহূৰ্তত আপোনালোকৰ যি এই 50 দিনৰ যি ক্ষতি কেনেধৰণে আপোনালোকে মোকাবিলা কৰিব বা এইসকল লোকক কেনেধৰণে আপোনালোকে সংস্থাপিত কৰি ৰাখিব? আচলতে আমি বৰ দুৰ্যোগত পৰিছোঁ। এই দুৰ্যোগ অকল আমাৰে নহয়, সমগ্ৰ পৃথিৱীৰে দুৰ্যোগ, আৰু তাৰ এটা অংশ আমাৰ মনীষা বেকাৰীটো পৰিছে। আমি মনীষা বেকাৰীৰ প্ৰায় 300জন কৰ্মচাৰীৰে আমি এটা সুন্দৰভাৱে ব্যৱসায়টো চলাই আছিলোঁ, কিন্তু মাজতে এই কৰোণা ভাইৰাছৰ আক্ৰান্তত আমি সকলোখিনি হতাশ হ'লোঁ, আৰু হতাশ হোৱাৰ পাছত আমি প্ৰায় 2 মাহ দিন বুলিয়ে ক'ব লাগিব আমি এই কৰ্মীসকলৰ আমি ভৰণ পোষণ দি আছোঁ, যিহেতু আমাৰ লগতে তেখেতসকল আছিল। গতিকে আমি এই বিপদৰ সময়ত যদি আমি তেখেতসকলক লগ নিদিওঁ তেতিয়া আমাৰ এইটো এটা মানৱীয়তাৰ খাতিৰত নপৰিব। তথাপিও এতিয়া আমি ভাবিছোঁ যে আমাৰ এতিয়া আকৌ নতুনকৈ চৰকাৰে হওক বা আমাৰ অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কিবা পেকেজ ঘোষণা কৰিব, আৰু এই পেকেজৰ জৰিয়তে আমি আমাৰ বেকাৰীখন আকৌ সুন্দৰভাৱে চলাই সেইসকল লোকক যাতে আমি আকৌ সংস্থাপন দিব পাৰোঁ বা আমি ৰাইজক আমি আমাৰ বেকাৰী বিস্কুট খুৱাই আমি আকৌ আগৰ দৰে এটা পৰিৱেশ ৰচনা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু আমি ভগৱানকো ভাবিছোঁ যাতে আমাৰ এই অসমখন, ভাৰতখন, পৃথিৱীখন সুন্দৰ হয় আৰু এই সুন্দৰতাৰে আমি আগবাঢ়ি যাব পাৰিম। কেনেকুৱা এই সমস্যাত কেনেকুৱা ধৰণৰ আপোনালোকে লোকচানৰ সন্মুখীন হৈছিলে? এই যি আপোনালোকৰ যিহেতু বন্ধ হৈ আছিলে সেই সমস্যাত কেনেকুৱা ধৰণৰ আৰু কেনেকুৱা ধৰণৰ আঁচনি তৈয়াৰ কৰিছে? আমি প্ৰথমতে এইটো ভবা নাছিলোঁ লকডাউন। দিগন্ত, ইতিমধ্যে আপুনি প্ৰশ্নটো কৰিছে যে এই বিগত 50 দিনত কেনেকুৱা ধৰণৰ সমস্যাৰ তেওঁলোক সন্মুখীন হৈছে। ইতিমধ্যে কৈছে যে প্ৰায় 300টা পৰিয়াল আছে, গতিকে এই 300 পৰিয়ালক কেনেদৰে পোহপাল দিয়া হৈছে, 300 পৰিয়াল কিবা কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰক। পুৰণা বস্তুখিনি আমাৰ লোকচানত গৈছে, আমি অলপ লোকচানত। মই আপোনালৈ পোনে পোনে এটা প্ৰশ্ন লৈ আহিছোঁ যে যিহেতু আপোনালোকৰ 300 কৰ্মচাৰী আছিলে, সেই কৰ্মচাৰীসকলৰ 300 পৰিয়ালক আপোনালোকে ভৰণ পোষণ দি আহিছে, কেনেকুৱা ধৰণে দি আহিছে? গোটেই বিষয়টো আমাৰ জেনেৰেল মেনেজাৰ আছে শান্তনু দত্ত, তেখেতে গোটেই মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণে আপোনালোকে এই পৰিয়ালসমূহক সহযোগিতা কৰি আহিছে বা ভৰণ পোষণ দি আহিছে। চাওক, প্ৰতিটো পৰিয়ালে আচলতে আমি মনীষা বেকাৰীৰ আমাৰ পৰিয়াল বুলি আমি গণ্য কৰি আহিছোঁ, আৰু সেইমতে প্ৰতিটো পৰিয়াল আমাৰ স্থানীয়ভাৱে বিভিন্ন ভাড়াঘৰত আছে। লগতে আমাৰ ইয়াত প্ৰায় 60জন ব্যক্তি আমাৰ ইয়াত আছে। স্থানীয়ভাৱে আমি বিভিন্নজনক আমি সংস্থাপন দিছিলোঁ। প্ৰতিটো পৰিয়ালে আমাৰ নিজৰ বুলি গণ্য কৰি তেখেতসকলৰ বাবে আমি বিভিন্ন সময়ত খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ। আৰ্থিকভাৱে তেখেতসকলক যত্নপৰনাস্তি আমি চেষ্টা কৰিছোঁ দিবলৈ, সকাহ দিবলৈ। আমি এনেধৰণে আমি তেখেতসকলৰ প্ৰতি সেৱা আগবঢ়াই আহিছোঁ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, যিহেতু আৰু এইটো এটা ডাঙৰ প্ৰশ্ন যে আপোনাক প্ৰথমতে মই সেই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ যে কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগিব। যিহেতু চৰকাৰৰ কৰণীয় আছে, চৰকাৰে কৰণীয়খিনি কৰিবৰ কাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পেকেজ ঘোষণা কৰিছে। তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ প্ৰত্যেকজন নাগৰিকৰো কৰণীয় আছে, যেনেধৰণে আপুনি এইখিনি কৰি আছে। অনাগত দিনত এই যি থৰক বৰক হৈ পৰিছে, এই সময়ছোৱাত আপুনি কেনেধৰণে সেই আঁচনি তৈয়াৰ কৰিছে? আমি ভাবিছোঁ যে আমাৰ এই মনীষা বেকাৰী যিখিনি কৰ্মচাৰী আছে, আৰু এটা বৰ ডাঙৰ কথা হৈছে এতিয়া আমাৰ অসমলৈ বিভিন্ন ঠাইৰ পৰা আমাৰ লোকসকল আহিবলৈ ধৰিছে, যিসকল বাহিৰত সংস্থাপিত আছিল, হয়তো তেওঁলোক আকৌ ঘূৰি যাব নোৱাৰিব। তাৰ কাৰণে আমি মনীষা বেকাৰীয়ে কিছুমান আমি আঁচনি ল'ম বুলি মনতে সংকল্প লৈছোঁ। যেনেধৰণে আমি কৃষি কৰ্মত আমি আঁচনি ল'ব পাৰোঁ, আমাৰ নিজস্বভাৱে আমাৰ বহুত মাটি আছে। দিগন্ত কুটিৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি এই বৃহৎ পেকেজ ঘোষণা কৰা হৈছে, যিহেতু এতিয়া অৰ্থনীতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পৰিছে কৰোণা ভাইৰাছৰ। গতিকে এই উদ্যোগসমূহ জীয়াই ৰখাৰ বাবে এই পেকেজ ঘোষণা কৰা হৈছে। গতিকে এতিয়া আশা প্ৰত্যাশা কি তেওঁলোকৰ এই পেকেজৰ পৰা চমুকৈ? আমি সেই লোকসকলক যাতে আমি সংস্থাপিত কৰিব পাৰোঁ, কৃষি কৰ্মৰ যোগেদিয়ে হওক বা অন্যান্য উদ্যোগৰ যোগেদিয়ে হওক বা মনীষা বেকাৰী। মই আকৌ অকণমান মাজতে ৰখাইছোঁ, আপোনালৈ পোনপটীয়া প্ৰশ্ন এটা লৈ আহিছোঁ। জয়ন্ত এইখিনিতে এটা খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে অসমৰ যিসকল বাহিৰত কৰ্মসংস্থাপন লাভ কৰি আছিলে সেইসকল ইতিমধ্যে ঘূৰি আহিছে। সেইসকলক অসমত সংস্থাপন দিবৰ কাৰণে মনীষা বেকাৰীয়ে কিন্তু চিন্তা চৰ্চা কৰিছে। অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু চৰকাৰে, আপোনাৰ পোনপটীয়া প্ৰশ্ন, লঘু আৰু ডাঙৰ বৃহৎ উদ্যোগ বা কুটিৰ শিল্প সকলোৰে কিন্তু কাৰণে আঁচনি গ্ৰহণ কৰিছে। এইখিনি ক্ষেত্ৰত কেনেকুৱা আপোনাৰ আশা বা প্ৰত্যাশা এই মুহূৰ্তত জন্ম হৈছে? আমি আশা কৰিম আমাৰ চৰকাৰে আমাৰ লগত সহযোগিতা কৰিব। আমি অসম গ্ৰামীণ বিকাশ বেংকৰ যোগেদিয়ে আচলতে আমি মনীষা বেকাৰীখন এই পৰ্যায়ে পাইছোঁ।
গতিকে চৰকাৰৰ ঘৰৰ পৰা যদি আমাক সুবিধা দিয়ে আমি সেই লোকসকলক যিসকল লোক এতিয়া অনাহাৰ অনিদ্ৰাৰে থাকি নিশ্চয় সংস্থাপনৰ চিন্তা কৰিব অতি অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে দিগন্ত এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি সময় ব্যৱসায়িক কেইগৰাকী আমাক দিছে ধন্যবাদ দিগন্ত এই মুহূৰ্তত আপোনাক আৰু সেয়া আছিল টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সৈতে দুগৰাকীকৈ বিশিষ্ট ব্যৱসায়ী আৰু এই মুহূৰ্তত তেওঁলোকে প্ৰকাশ কৰিছে যদি চৰকাৰৰ পৰা সা সুবিধা তেওঁলোকে লাভ কৰে তেতিয়াহ'লে বহিৰাজ্যৰ পৰা কৰ্মসংস্থাপন হেৰুৱাই উভতি অহা শ্ৰমিকসকলক তেওঁলোকে কৰ্মসংস্থাপন দিবলৈ আগ্ৰহী হোৱাৰ কথা উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিম লকডাউন 4.0 লৈ ৰাজ্যৰ প্ৰতিক্ৰিয়া কি সেই বিষয়ে আমি জনাম কিন্তু তাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত লৈছো এটি চমু বাণিজ্যিক বিৰতি আপুনি চাই আছে বিয়লিৰ হেডলাইনছ আৰু বিয়লিৰ হেডলাইনছৰ আফটাৰনুন ডিবেটত আজি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰি আহিছোঁ সেয়া হৈছে লকডাউন 4.0 আৰু বৃহৎ অৰ্থনৈতিক পেকেজ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এই সন্দৰ্ভত আমি আৰু কিছু তথ্য লাভ কৰিবলৈ চেষ্টা কৰিম বা এই মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যিখন সংগ্ৰাম এই সংগ্ৰামত যেহেতু সকলোকে একোগৰাকী যোদ্ধা হিচাপে আগবাঢ়ি আহিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে গতিকে ইয়াত ৰাজনীতিৰ কোনো কথা নাই সকলোৱে এক হৈ এই যুঁজত অৱতীৰ্ণ হ'ব লাগিব আৰু সকলোৱে আগুৱাই যাব লাগিব এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো কংগ্ৰেছৰ যুৱ নেতা তথা অসম চাহ আৰু প্ৰাক্তন চাহ মজদুৰ সংস্থাৰ সভাপতি মনোজ ধানুৱা ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ যেহেতু আমি এই মুহূৰ্তত এটা বিপৰ্যয় বিভীষিকাৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে লগতে আপোনাৰ পৰা জানিব বিচাৰিম এগৰাকী যুৱ কংগ্ৰেছী নেতা হিচাপে এই বিপৰ্যয়ৰ সময়ছোৱাত আপুনি কেনেদৰে ৰাইজৰ মাজলৈ গৈছে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে এই যুঁজখনত কেনেদৰে যোদ্ধাৰ ৰূপত আপুনি নিজকে অৱতীৰ্ণ কৰাইছে আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যে 4.0 লকডাউন আৰু তাৰ সমান্তৰালকৈ অৰ্থনৈতিক পেকেজ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম আসলতে যেতিয়াৰ পৰা লকডাউন আৰম্ভ হ'ল আমি তেতিয়াৰ পৰাই আমি তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ বিভিন্ন জিলাত আমি গৈ প্ৰথমতে স্যানিটাইজেশনৰ প্ৰগ্ৰাম লৈছিলোঁ আৰু বিভিন্ন ঠাইত আমি গৈ স্যানিটাইজেশন কৰিছোঁ তাৰ পিছত পৰৱৰ্তী কালত আমি কিছু খাদ্য সামগ্ৰী জেগা বিতৰণ কৰিছোঁ য'ত প্ৰয়োজন হৈছে আৰু এতিয়া আমি বিভিন্ন বাগান অঞ্চলবোৰত সোমাই আছো গৈ মাস্ক বিতৰণ কৰিছোঁ মাস্ক বিতৰণ কৰি এটা সজাগতামূলক এটা বাৰ্তা তেখেতলোকক দিবলৈও চেষ্টা কৰিছোঁ এই ধৰণে আমি বিভিন্ন জেগাত গৈ মানে ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰি আছো হয় এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম লকডাউন এটাৰ পিছত আনটো পৰ্যায় লকডাউন বৃদ্ধি কৰা হৈছে য'ত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে দেশৰ অৰ্থনীতি বা ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাৰ প্ৰচণ্ড আঘাত হানিছে এই লকডাউনে গতিকে তেনেস্থলত পুনৰ 4.0 লকডাউনৰ কথা কোৱা হৈছে এই পৰিস্থিতিত এয়া যেন এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে গতিকে এই মুহূৰ্তত আপোনাৰ পৰা এই বিষয়টোত প্ৰতিক্ৰিয়া জানিব বিচাৰিম হয়তো লকডাউনটো আজিৰ পৰিস্থিতিত আমাৰ উপায়হীন লকডাউনটো আমি নিবিচাৰিলেও আমি গ্ৰহণ কৰিব লাগিব কিন্তু তাৰ লগে লগে চৰকাৰে কিছু বিষয়ত গুৰুত্ব দিব লাগিব যে যি ধৰণে ইণ্ডাষ্ট্ৰীবোৰ লকডাউনৰ কাৰণে বন্ধ হৈ গ'ল বা যিবোৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান আছে বন্ধ হৈ গ'ল আকৌ পুনৰ কি ধৰণে আৰম্ভ কৰিব পৰা যায় আৰু তাৰ লগে লগে কি ধৰণে যিবোৰ এমপ্লয়মেন্ট নাইকিয়া হ'ল এমপ্লয়মেন্টবোৰ পুনৰ আকৌ কেনেকৈ ঘূৰাই পায় চৰকাৰে বিশেষকৈ গুৰুত্ব দিব লাগিব নিশ্চয় আৰু এই বিপৰ্যয়ৰ সময়ছোৱাত আৰু স্কুল কলেজৰ বিষয় লৈ মই ভাবো যে কিছুমান আমি দেশত হয় নিশ্চয় গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে স্কুল কলেজ শিক্ষাৰ ক্ষেত্ৰত অনলাইন শিক্ষাৰ কথা আহি পৰিছে দেখা পাই আছো হয় অনলাইন শিক্ষাটো যদিও আমাৰ ল'ৰা ছোৱালীবোৰ ইমানকে অনলাইন শিক্ষাৰ লগত আগতে জড়িত নাছিলে কিন্তু অনলাইন শিক্ষাৰ বিৰাট এটা ডাঙৰ প্ৰচাৰ হৈ আছে এই লকডাউনৰ কাৰণে কিন্তু তাৰ লগে লগে মই ভাবো যে অফলাইন বা ক্লাছৰুমত থাকি যিখিনি শিক্ষাৰ প্ৰয়োজন আছে তাৰ বাবে সময় আহি পৰিছে যে চৰকাৰে চিন্তা কৰিবলৈ আৰম্ভ কৰে যে কি ধৰণে পুনৰ আৰম্ভ কৰা হ'ব কিছু দেশত আমি দেখিবলৈ পাইছো যে বিভিন্ন ধৰণৰ কিছুমান সোশ্যাল ডিস্টেন্সিং নিয়ম পালন কৰি মেলি স্কুল আৰু কলেজবোৰ আৰম্ভ কৰা হৈছে আমি হয়তো আমাৰ দেশখনতো আমি তেনেকুৱা ধৰণৰ চিন্তা কিছুমান কৰিবলৈ সময় হৈ পৰিছে যাতে ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত নষ্ট নহয়
নিশ্চয়কৈ বিশেষকৈ চৰকাৰী মাধ্যমসমূহত যি অনলাইন প্ৰক্ৰিয়া সেয়া কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই যদি কোৱা হৈছে অনলাইনৰ মাধ্যমেৰে তেওঁলোকক শিক্ষাদান কৰা হওক গতিকে এনে বিভীষিকাৰ সময়ত যিহেতু লকডাউন আৰু পুনৰ বৃদ্ধি কৰাৰ কথা আহি পৰিছে গতিকে চৰকাৰৰ ওচৰত আৰু কি বিষয়ত আপুনি দৃষ্টিগোচৰ কৰিব বিচাৰিব আজি আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে স্কুল কলেজৰ বিষয়লৈ আপুনি মই ক'বলৈ বিচাৰিম যে যেহেতু যেনেকৈ ক্লাছ 10 আছে ক্লাছ 12 আছে আৰু যিবোৰ ডিগ্ৰী সেমিষ্টাৰ ক্লাছেছ আছে এইখিনিক অলপ চৰকাৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগে যে কি ধৰণে আমি আৰম্ভ কৰিম আৰু তাৰ কাৰণে সম্ভৱ কাৰণ যদি অন্য ক্লাছবোৰ নহয় কেৱল এইখিনি ক্লাছে চৰকাৰে কৰিবলৈ অনুমতি দিয়ে হয়তো আমি ক্লাছৰুমৰ ভিতৰতে সোশ্যাল ডিস্টেন্সিং নৰ্ম আমি ফলো কৰি মেলি আৰম্ভ কৰিবলৈ চিন্তা কৰিব পাৰোঁ স্যানিটাইজেশনৰ প্ৰতি এটা যিবোৰ স্কুল কলেজ আছে তেওঁলোকে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তাৰ মাধ্যমেদি হয়তো আমি অন্য দেশে কিছুমানে যেনেকৈ আৰম্ভ কৰিছে হয়তো আমিও পাৰিম নিশ্চয় আৰু বিশেষকৈ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আপুনি ৰাজ্য চৰকাৰলৈ চৰকাৰী পক্ষলৈ কি আহ্বান জনাব যেটো পেকেজ ঘোষণা কৰা হৈছে য'ত কৃষিৰ ক্ষেত্ৰৰ কৃষিৰ কথাও উল্লেখ কৰা হৈছে এই পেকেজৰ অধীনত পেকেজটো সময়মতে যেতিয়া চৰকাৰে ৰূপায়ণ কৰিবলৈ যাব আমি তেতিয়াহে বাস্তৱ ৰূপটো তাৰ গম পাম কিন্তু যেটো পেকেজে চৰকাৰে ঘোষণা কৰিছে আমি তাৰ স্বাগতম জনাইছো কিন্তু বৰ্তমান যিখিনি সাহায্য ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে কৃষিসকলক দেখা পোৱা গৈছে যে জাগায় কিছুমান অনিয়ম আমি শুনিবলৈ পাইছো পেপাৰে পত্ৰে নিউজে আপোনালোকৰ চেনেলৰ মাধ্যমেদি গতিকে এই নিয়ম য'ত অনিয়ম হৈছে তাতে চৰকাৰে দৃষ্টিগোচৰ হ'ব লাগে আৰু যি উচিত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ আছে চৰকাৰে তৎকালীনভাৱে ল'ব লাগে যাতে কৃষকে যিখিনি প্ৰাপ্যৰ পৰা কৃষকসমূহে বঞ্চিত হৈ নাযায় নিশ্চয় ডাঙৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে আৰু সেয়া আছিল ডিব্ৰুগড়ৰ পৰা কংগ্ৰেছৰ যুৱ নেতা মনোজ ধানুৱাৰ ডাঙৰীয়া আৰু তেওঁ জনাইছে যিসমূহ কেলেংকাৰী সংঘটিত হৈছে কৃষি ক্ষেত্ৰত জড়িত আঁচনিসমূহত সেই কেলেংকাৰীসমূহ যাতে নহয় প্ৰাপ্য কৃষকসকলে যাতে প্ৰাপ্যখিনি লাভ কৰে এই বিপৰ্যয়ৰ সময়ত সেই দিশটোৰ প্ৰতি যাতে চৰকাৰে গুৰুত্ব প্ৰদান কৰে সেই দিশটোৰ প্ৰতি তেওঁ দৃষ্টি আঙুলিয়া দিব বিচাৰিছে ৰাজ্য চৰকাৰক আৰু তাৰ সমান্তৰালকৈ আমি আপোনাক জনাই আহিছো যে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকল আছে আজিৰ এই লকডাউন ফৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কি ৰাইজৰ সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু তাৰ সমান্তৰালকৈ যে অৰ্থনৈতিক পেকেজ সেই পেকেজক লৈ সৰ্বসাধাৰণ ৰাইজ বা কৃষকৰ কেনেধৰণৰ জল্পনা কল্পনা সেই বিষয়েও জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি পুনৰ জনাওঁ যে আজি বিয়লি 4 বজাত নিৰ্মলা সীতাৰমণে সম্বোধন কৰিব এক সংবাদমেল যি সংবাদমেলত 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সবিস্তাৰে তেওঁ বৰ্ণনা কৰিব এই সংবাদমেলত আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীলৈ যাম গুৱাহাটী মহানগৰীত আছে আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকৰ লগতে আমি জনাই ল'ব বিচাৰিছো যে আজি সন্ধিয়া দিল্লীৰ পৰা গুৱাহাটী আহি পাব বিশেষ ৰেল অসম আহি পোৱা যাত্ৰীসকলক কৰা হ'ব কোৱাৰেণ্টাইন ৰেল ষ্টেচনৰ পৰা বিশেষ বাহযোগে যাত্ৰীসকলক নিয়া হ'ব কোৱাৰেণ্টাইন চেণ্টাৰলৈ আৰু প্ৰায় 50 দিনৰ অন্তত পুনৰ চলিছে যাত্ৰীবাহী ৰেল ৰাজধানী এক্সপ্ৰেছ আজি বিয়লি গুৱাহাটী আহি পাব গতিকে যাত্ৰীসকল বিশেষকৈ গুৱাহাটীৰ যাত্ৰীসকলক কেনেভাৱে কোৱাৰেণ্টাইন কৰা হ'ব যেহেতু বৰ্তমান গুৱাহাটীৰ বিপদ আমি গুৱাহাটীৰ বিপদৰ কথা বাৰম্বাৰ কৈ আহিছো শেহতীয়াকৈ পুনৰ দুজন কোভিড-19ত আক্ৰান্ত হৈছে গতিকে তেনেস্থলত এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে গুৱাহাটী মহানগৰবাসীৰ বাবে হীৰক আপোনাৰ সৈতে সংযুক্ত হৈছো গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হ'ব আজি ৰাজধানী এক্সপ্ৰেছ গতিকে কি তৎপৰতা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে হয় জয়ন্ত ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে যেহেতু বিশেষ ৰেল সেৱা ইতিমধ্যে আৰম্ভ হৈছে কালিৰ পৰা কালি বিয়লি 5:30 যেহেতু যিখন ৰাজধানী এক্সপ্ৰেছ ট্ৰেইন সেই ট্ৰেইনখন ইতিমধ্যে অসমলৈ ৰাওনা হৈছে আৰু জানিব পৰা অনুসৰি প্ৰায় 5 বজাত কোকৰাঝাৰত উপস্থিত হ'ব তাৰপিছত 8:15 গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হ'ব আৰু তাৰপিছতে ট্ৰেইনখন ডিমাপুৰ মৰিয়নি আৰু তাৰপিছত ডিব্ৰুগড় তেলৈ অন্তিম প্ৰস্থান কৰিব জানিব পৰা অনুসৰি ইতিমধ্যে 889 জন যিহেতু যাত্ৰী আহিছে তাৰে যাত্ৰীৰ ভিতৰত হৈছে 37 জন গুৱাহাটী মহানগৰী যাত্ৰী আৰু 37 জন যি লোক আছে সেই লোকসকলে গুৱাহাটী যি ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচন আহিব আৰু তাৰ উপৰিও 8 জন হৈছে তেওঁ ক'ব বিচাৰিম যে কোকৰাঝাৰৰ আৰু 2 জন হৈছে মৰিয়নি সেই যাত্ৰীসকলৰ তথ্য ইতিমধ্যে লাভ কৰিছো আৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু প্ৰশাসনে আৰু ইয়াত যিসকল লোক ট্ৰেইনৰ পৰা নামিব সেই লোকসকলক ইয়াত বিশেষকৈ যি বাছ থাকিব চৰকাৰী বাছ সেই বাছৰ জৰিয়তে তেওঁলোকক নিজৰ গন্তব্য স্থানলৈ লৈ যোৱা হ'ব আৰু সেই স্থানত বা যদি চাবলৈ যায় গুৱাহাটী বিশেষকৈ চাব যায়
সৰুসজাই যি ষ্টেডিয়াম আছে সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰ ৰখা হৈছে তাত তেওঁলোকক পৰীক্ষা কৰিব পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ যদি চিম্পটম পোৱা যায় বা কাহ জ্বৰ বা এনেধৰণৰ চিম্পটম পোৱা যায় তেন্তে তেওঁলোকক ফেচিলিটি কোৱাৰেণ্টাইন কৰিব বা যিবোৰ এনেদৰে চিম্পটমছ পোৱা নাযায় তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰিব আৰু এইখিনিতে ক'ব বিচাৰিম যে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰিছে যে এতিয়াৰ পৰা হোম কোৱাৰেণ্টাইন যি হ'ব সেই হোম কোৱাৰেণ্টাইন তেওঁলোকৰ পৰিয়ালৰ লোকো হ'ব লাগিব আৰু সেই তেওঁৰ লগতে পৰিয়ালৰ যিসকল লোক আছে সেই লোকসকলো হোম কোৱাৰেণ্টাইন হ'ব লাগিব প্ৰায় 8:15 এই ট্ৰেইনখন ৰেলৱে ষ্টেচন উপস্থিত হোৱাৰ পিছতে 8:35 এই স্থানৰ পৰা তেওঁলোকে যাত্ৰা কৰিব আৰু যিহেতু কালি পুৱা 7 বজাত ডিব্ৰুগড়ৰ যি বাণীপুৰ ষ্টেচন আছে সেই বাণীপুৰ ষ্টেচনত উপস্থিত হ'বহি ট্ৰেইনখন আৰু ট্ৰেইনখন যিহেতু যাই চাবলৈ যায় প্ৰায়ভাগ বেছি সংখ্যক 840 জনো অধিক যাত্ৰী যিহেতু ডিব্ৰুগড়ৰ সেই 840 জন যাত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ডিব্ৰুগড় হিৰক এই মুহূৰ্তত পুনৰ জানিব বিচাৰিম গুৱাহাটীত কিমান যাত্ৰী নামিব পুনৰ জানিব বিচাৰিম আপুনি কৈছে যে সৰুসজাইলৈ লৈ যোৱা হ'ব কোৱাৰেণ্টাইনৰ বাবে পুনৰ জানিব বিচাৰিম কিমান যাত্ৰী থাকিব গুৱাহাটীত আৰু কেনেদৰে তেওঁলোকক লৈ যোৱা হ'ব সৰুসজাইলৈ তাৰ সেই বিষয়ত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে হ্যান্ড ষ্টাম্প মৰা হ'ব তেওঁলোকৰ হাতত গতিকে তেনে ক্ষেত্ৰত কি পদক্ষেপ আৰু গ্ৰহণ কৰা হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনত হয় যদিও ইতিমধ্যে মই কৈছো যে পূৰ্বতে কৈছো এতিয়া উল্লেখ কৰিম যে 37 জন যাত্ৰী যিহেতু গুৱাহাটীৰ 37 জন যাত্ৰী বুলি জানিব পৰা গৈছে কিন্তু অন্যান্য ৰেল ষ্টেচনত যদি যাত্ৰীসকল উঠিছে বা এই স্থানলৈ আহিব সেই তথ্য ইতিমধ্যে আমি লাভ কৰা নাই কিন্তু জানিব পৰা অনুসৰি ইতিমধ্যে 37 জন যাত্ৰী যিহেতু গুৱাহাটীত নামিব বুলি জানিব পৰা গৈছে আৰু সেই 37 জন যাত্ৰীক বিভাগীয় যি কৰ্তৃপক্ষ আছে যাৰ উপায়ুক্ত আছে উপায়ুক্তসকলৰ জৰিয়তে নিজ নিজ জিলাৰ উপায়ুক্তসকলৰ জৰিয়তে নিজৰ নিজৰ জিলালৈ লৈ যোৱা হ'ব নিজৰ নিজৰ জিলাৰ যিবোৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছে বা যিবোৰ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ আছে সেই স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু স্বাস্থ্য পৰীক্ষাত তেওঁলোকৰ যদি চিম্পটম পোৱা যায় মই কৈছো যে চিম্পটম পোৱা গ'লে তেওঁলোকৰ ফেচিলিটি কোৱাৰেণ্টাইন কৰা হ'ব আৰু যদি চিম্পটম পোৱা নাযায় তেন্তে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰত্যেকখন জিলা উপায়ুক্ত এই স্থানত আহিব আৰু প্ৰায় 8:15 যিহেতু ট্ৰেইনখন পাবহি আৰু প্ৰত্যেকখন জিলা উপায়ুক্তই যি চৰকাৰী বাহন আছে সেই বাহনৰ সহায়ত নিজৰ নিজৰ জিলালৈ লৈ যাব কিন্তু মই এইখিনিতে ক'ব বিচাৰিম যে কোনো এজন লোকে বা পৰিয়ালৰ লোকে কোনো ব্যক্তিগত বাহন আনিব নোৱাৰিব ব্যক্তিগত বাহনত যাব নোৱাৰিব কাৰণ জিলা প্ৰশাসনে এয়া ইনষ্ট্ৰাকশন দিছে বা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু সকলোবোৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু ক'ব বিচাৰিম যে গুৱাহাটী ৰেলৱে ষ্টেচনত গোল গোল বৃত্তৰ যেহেতু অংকন কৰা হৈছে যাতে ছ'চিয়েল ডিষ্টেন্সিং ওপৰত সকলো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলো যাত্ৰী যিসকল যাত্ৰী আহিব তেওঁলোকে 1 মিটাৰ ব্যাসাৰ্ধত বা 1 মিটাৰ দূৰত তেওঁলোকে থাকিব লাগিব তাৰ পিছতে বাহিৰলৈ আহিব লাগিব আৰু এই গুৱাহাটী ৰেলৱে ষ্টেচনত কোনো ধৰণৰ পৰীক্ষা কৰা নহয় আৰু প্ৰথমতে সৰুসজাই লৈ যোৱা হ'ব যিসকল গুৱাহাটী যাত্ৰী আছে সেই সৰুসজাই লৈ যোৱাৰ পিছত তাতে তেওঁলোকক পৰীক্ষা কৰা হ'ব বা পৰীক্ষাৰ পিছত যদি তেওঁলোকৰ হোম কোৱাৰেণ্টাইন হ'ব দিব কিন্তু হোম কোৱাৰেণ্টাইন হ'লে যদি হোম কোৱাৰেণ্টাইন 14 দিনৰ ভিতৰত যদি কোনো ধৰণৰ চিম্পটম পোৱা যায় তেন্তে 104ত কল কৰিব লাগিব 104ত যিসকল স্বাস্থ্যকৰ্মী আছে সেই স্বাস্থ্যকৰ্মীসকলে আহি তেওঁলোকৰ সোৱাব লৈ যাব আৰু আপুনি উল্লেখ কৰিছে 37 গৰাকী যাত্ৰী আহিব ঘৰৰ মানুহে তেওঁলোকক লগ কৰিব নোৱাৰিব বা ব্যক্তিগত বাহন লৈ আহিব নোৱাৰিব কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে তেওঁলোকক স্ক্ৰিনিং কৰা ব্যৱস্থা কৰা হ'ব নে নাই গুৱাহাটী ৰেলৱে ষ্টেচনত বা কিমান স্বাস্থ্যকৰ্মী তাত মজুত ৰখা হ'ব আজিৰ দিনটোত হয় জয়ন্ত তেওঁলোকৰ গুৱাহাটী ৰেল ষ্টেচন যিসকল দিল্লীৰ পৰা আহিব বা বিশেষকৈ সেই তেওঁলোকৰ কোনো ধৰণৰ স্কেনিঙৰ ব্যৱস্থা এই স্থানত কৰা নহ'ব তেওঁলোকৰ স্কেনিঙৰ ব্যৱস্থা সৰুসজাই ষ্টেডিয়ামত যিহেতু কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু যিসকল এই স্থানৰ পৰা হয়তো আপুনি চাবলৈ যায় ডিব্ৰুগড় বা অন্য স্থানলৈ যিসকল যাত্ৰী যাত্ৰা কৰিব সেই তেওঁলোকৰ এই স্থানত গুৱাহাটী ৰেল ষ্টেচনৰ যি মূল প্ৰৱেশদ্বাৰ আছে সেই মূল প্ৰৱেশদ্বাৰ স্কেনিং কৰা হ'ব টেম্পাৰেচাৰ চেক কৰা হ'ব বা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকল লোকৰ যাত্ৰীৰ টেম্পাৰেচাৰ হাই হয় বা চিম্পটম দেখাবে তেওঁলোকক যাবলৈ দিয়া নহ'ব আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিষয় মুঠৰ ওপৰত আৰু 50 জনৰ অধিক যিহেতু স্বাস্থ্যকৰ্মী আছে প্ৰশাসনৰ লোক আছে আৰু প্ৰত্যেকটো মুহূৰ্ততেই প্ৰশাসনৰ লোক সষ্টম হৈ পৰিছে এক কথাত ক'বলৈ গ'লে আজিৰ পৰা এক বৃহৎ প্ৰত্যাহ্বান বুলি ক'ব লাগিব কাৰণ যদি চাবলৈ যায় যিখন বিশেষ ট্ৰেইন সেই ট্ৰেইনখন যদি বিহাৰৰ কাটিহাৰ উত্তৰ প্ৰদেশ বা এনেধৰণৰ কানপুৰ বিভিন্ন যিবোৰ ৰেড জোন সেই ৰেড জোন এৰিয়াৰ পৰা আহিছে আৰু ৰেড জোন এৰিয়াৰ পৰা যিহেতু যাত্ৰা কৰিছে তাৰ বাবে এক বৃহৎ ধন্যবাদ জনাইছো বিভিন্ন ৰেড জোন বা বিভিন্ন কণ্টেইনমেণ্ট জোনৰ পৰা এইসকল যাত্ৰী আহিছে 37 গৰাকী যাত্ৰী আছে গুৱাহাটীত নামিব এই 37 গৰাকী যাত্ৰী আৰু এই মুহূৰ্তত বৃহৎ প্ৰত্যাহ্বান এই 1200কৈ লোক যিহেতু হাজাৰৰ পৰা 1200 লোক প্ৰত্যেক দিনে আহিব এতিয়া অসমলৈ গতিকে এইসকল লোকক আদৰি লোৱাৰ ক্ষেত্ৰত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব প্ৰশাসন আৰু তাৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগ গতিকে আজিৰ বাবে সাজু হৈছে বৰ্তমান গুৱাহাটী মহানগৰ জিলা প্ৰশাসন এই 37 গৰাকী যাত্ৰীক নমাই পুনে পুনে লৈ যোৱা হ'ব সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰলৈ আৰু তাতেই স্বাস্থ্য পৰীক্ষা কৰা হ'ব ৰখা হ'ব 14 দিনৰ কোৱাৰেণ্টাইনত
খবৰ অব্যাহত থাকিব বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম বিয়লিৰ হেডলাইনছত লৈছো এটি চমু বাণিজ্যিক বিৰতি বিয়লি হেডলাইনছত আমি আপোনাক জনাই আহিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ অৰ্থনৈতিক পেকেজৰ কথা আৰু 18 মেৰ পৰা হ'বলগীয়া লকডাউন 4.0 কথা গতিকে এনেকুৱা পৰিস্থিতিৰ মাজত এতিয়া ৰাজ্য চৰকাৰ কেনেদৰে সাজু হৈছে লকডাউন 4 প্ৰযোজ্য হোৱাৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব লকডাউন শিথিল হোৱাৰ পিছত দেখিবলৈ পোৱা হৈছে বিভিন্ন স্থানত আইন উলংঘন হৈছে লকডাউন উলংঘন কৰি ৰাইজ ওলাই আহিছে গতিকে তেনেস্থলত এই কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাইজক সজাগ কৰিবলৈ জিলা প্ৰশাসনসমূহ কেনেদৰে সাজু হৈছে আৰু তাৰ সমান্তৰালকৈ আজি যেহেতু গুৱাহাটী আহি পাব ৰাজধানী এক্সপ্ৰেছ কাইলৈ পুৱা 7 বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব ৰাজধানী এক্সপ্ৰেছ গতিকে এই যাত্ৰীসকলক আদৰিবলৈ বা লকডাউন 4.0 প্ৰযোজ্য হলে কি পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু অৰ্থনৈতিক পেকেজ সন্দৰ্ভত বৰ্তমান কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ডিব্ৰুগড় জিলাৰ উপায়ুক্ত গৰাকীৰ পৰা আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই উপস্থিত আছে এই মুহূৰ্তত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত গৰাকীৰ কাষত আমি পোনপটীয়া সম্প্ৰচাৰত গৈছো টমাছৰ কাষলৈ টমাছ হয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা ডাঙৰীয়া আমাৰ লগত আছে আমি তেখেতৰ লগত কেতবোৰ কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিহেতু কাইলৈ এখন বিশেষ ৰেলযোগে ডিব্ৰুগড়ত আহি উপস্থিত হ'বহি যাত্ৰীসকল আৰু তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পুৱা ভাগৰ পৰা আমি দেখুৱাইছিলোঁ সেই বিষয়ে পুনৰ আমি উপায়ুক্তগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ এতিয়া যিহেতু কাইলৈ বহু সংখ্যক যাত্ৰী ডিব্ৰুগড়ত আহি পাব উজনি অসমৰ সকলো যাত্ৰী ডিব্ৰুগড়তে নামিব তেওঁলোকক স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ছাৰ কেইটা নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড়ত ইতিমধ্যে আমাৰ প্ৰত্যেক চাৰ্কেলত আমি এতিয়া 100 কেপাচিটি লৈ দুটা কৰি এতিয়া কৰিছোঁ কেপাচিটি বিল্ডিং চলি আছে আৰু প্লাছ অল দি যিমান আমাৰ কিছুমান SIRD হোষ্টেল আছে তাৰপিছত কানৈ কলেজৰ গাৰ্লছ হোষ্টেল আছে তাৰপিছত কিছুমান হোটেলছ লজেছ তেনেকুৱা আছে তালে আমি মোটামুটি এতিয়া যিমান পেছেঞ্জাৰ্ছ নেক্সট 6-7 ডেজ আহিব ডিব্ৰুগড়ত সকলোৰ স্ক্ৰিনিংটো প্ৰথম প্ৰায় তাতে হ'ব আমি জিলা কনষ্টিটুৱেঞ্চি ৱাইজো কাউণ্টাৰ্ছ বনাইছোঁ আৰু জিলা ভিত্তিতো কাউণ্টাৰ্ছবিলাক বনাইছোঁ প্ৰিলিমিনাৰী স্ক্ৰিনিং হোৱাৰ পিছত সকলোকে আমি যে জিলা যাব লাগে যাব আমাৰ জিলাৰ কেইটা আমি আমাৰ চাৰ্কেল লেভেলত বা যদি পেছেঞ্জাৰ্ছ কম আহে প্ৰথম 1-2 দিনত আমি চেষ্টা কৰিম ইয়াতে ক'ৰবাত যদি আমি ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইনত ৰাখিব পাৰোঁ বা যদি চইচত দিয়ে হোটেলছবিলাকতো থাকিব পাৰে যদি তাৰ চইচ থাকে পে'মেণ্ট বেচিছত বা বুঢ়া থাকিলে বাচ্চা থাকিলে সিক মানুহ থাকিলে প্ৰেগনেণ্ট ওমেন থাকিলে এইটো আমি চৰকাৰৰ পৰা এটা ভাল হোটেল কৰি আমি আমাৰ ফালে পৰা দিম আৰু তাৰপিছত সেইবিলাকৰ টেষ্টিং কৰা হ'ব যদি এচিম্পটমেটিক আহে প্ৰথম স্ক্ৰিনিঙত যদি চিম্পটমেটিক হৈ যায় হস্পিটেল কোৱাৰেণ্টাইন হ'ব লগে লগে টেষ্টিং কৰা হ'ব তো এইটোৱে প্লেন লৈ আমি আগবাঢ়িছোঁ আৰু আমি চাওঁ কেনেকুৱা ডেইলি আমি ৰেলৱেজ পৰা পাই থাকিম যে কিমান মানুহ ডিব্ৰুগড় আহিবলগীয়া আছে আৰু সেই ভিত্তিতে আমি আমাৰ কেপাচিটি বিল্ডিংটো কৰি থাকিম ৰিলিফ কেম্পৰ কাইলৈ দিনটোত কিমান লোক আহিব বিশেষকৈ ডিব্ৰুগড় জিলাখনলৈ কালি দিনৰ যে লিষ্ট আছে এৰাউণ্ড 400 পিপল উইল বি 400 প্লাছ ডিব্ৰুগড়ত নামিব তাৰ ভিতৰত এতিয়া জিলাৰ ভিত্তিত কেনেকুৱা ডিষ্ট্ৰিবিউশ্যন আছে এইটো আমি পাবলৈ চেষ্টা কৰি আছোঁ তাহলে এইটো ক'ব নোৱাৰোঁ একজেক্টলি যে ডিব্ৰুগড়ত বাবে কিমান আহিব কাৰণ কালি আপোনাৰ ধেমাজি লখিমপুৰ শিৱসাগৰ চৰাইদেউ তিনচুকীয়া অৰুণাচল প্ৰদেশ প্ৰত্যেক জায়গাৰ বাবে মানুহবিলাক উঠিব এই বস্তু আমি ফিল্টাৰ কৰি আছোঁ আমি ভাবোঁ যে ছেকেণ্ড হাফলৈকে আমি গম পাই যাম যে ডিব্ৰুগড় জিলাত কিমান মানুহ আহিব ছাৰ এতিয়া যিহেতু চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে আৰু কিছু শিথিলতা দিয়া হ'ব বুলিও কোৱা হৈছে ডিব্ৰুগড় জিলা সম্পূৰ্ণ সাজু হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে আমি সাজু আছোঁ এতিয়ালৈকে লকডাউন 3লৈকে আমি যথেষ্ট সহায় ৰাইজৰ পৰা পাইছোঁ অলপ চলপ য'ত প্ৰব্লেম হৈছে আমি একশ্যনো ল'বলগীয়া হৈছে বাট overall I'm satisfied with people's cooperation in Dibrugarh district lockdown 4ৰো আপোনাৰ নিয়মাৱলীবিলাক মই ভাবোঁ যে সোনকালে আহিব তেতিয়া আমি গম পাম যে আৰু কেনেকুৱা আগবাঢ়িব লাগে কিন্তু ৰাইজৰ স্বাৰ্থত যে আমাক ডিচিজন ল'বলগীয়া হ'ব এইটো আমি নিশ্চয় ল'ম আৰু ৰাইজৰ ছাপোৰ্ট আৰু সহযোগিতা কামনা কৰিম ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক ৱেৰিং হেণ্ড ৱাছ এসববিলাক এতিয়া আমাক লাইফষ্টাইলৰ এটা হেবিট নিচিনা বনাব লাগিব তো এইটো আপোনাৰ চেনেল দি মই আহ্বান জনালোঁ যাতে ৰাইজটো এই কথাবিলাক মানি চলে হয় আছিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে তেখেতে আমাক জনালে হয় ধন্যবাদ টমাছ ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আপোনাক আৰু এবাৰ আহিছো গুৱাহাটীৰ খবৰলৈ গুৱাহাটীৰ বিপদ গুৱাহাটীৰ ইজনৰ পিছত সিজন লোক কৰোনাত আক্ৰান্ত হৈ পৰা তেতিয়া স্বাভাৱিকতে আতংকিত হৈ পৰিছে মহানগৰবাসী
শেহতীয়াকৈ মহানগৰীৰ দুটা স্থানত নতুনকৈ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে কণ্টেইনমেণ্ট জোনত সোমাইছে ফাঁচী বজাৰৰ ৰাজকমল হোটেল আৰু GMC মাৰ্কেট কমপ্লেক্স তৰুণৰাম ফুকন ৰোডত আছে GMC মাৰ্কেট কমপ্লেক্স বাহিৰৰ কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব এই কণ্টেইনমেণ্ট জোনত মাংৰু চাহানী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই প্ৰশাসনৰ এই পদক্ষেপ ৰাজমহল হোটেলৰ সমীপত আছে মাংৰু চাহানী কৰ্মৰত গুদামটো আমি পুনৰ জনাইছো গুৱাহাটীৰ বিপদ এই মুহূৰ্তত কাৰণ দুজনকৈ শেহতীয়াকৈ কোভিড-19ত আক্ৰান্ত হৈছে গুৱাহাটীত এজন GMCHত চিকিৎসাধীন হৈ থকা ৰোগী আক্ৰান্ত হৈছে আনজন হৈছে ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু চাহানী আৰু গুৱাহাটীত এতিয়া ইজনৰ পিছত সিজন লোক কৰোনাত আক্ৰান্ত হৈ পৰাৰ পিছতে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে শেহতীয়াকৈ মহানগৰীৰ দুটা স্থানক নতুনকৈ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে কণ্টেইনমেণ্ট জোনত এইবাৰ সোমাল ফাঁচী বজাৰৰ ৰাজকমল হোটেল আৰু GMC মাৰ্কেট কমপ্লেক্স তৰুণৰাম ফুকন ৰোডত আছে GMC মাৰ্কেট কমপ্লেক্স বাহিৰৰ পৰা কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব এই কণ্টেইনমেণ্ট জোনত মাংৰু চাহানী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই প্ৰশাসনৰ এই পদক্ষেপ আনহাতে ৰাজমহল হোটেলৰ সমীপত আছে মাংৰু চাহানী কৰ্মৰত গুদাম ইতিমধ্যে গুদাম সিল কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত বিয়লিৰ হেডলাইন্সত জনাব বিচাৰিছো এটা ব্ৰেকিং নিউজ শোণিতপুৰৰ ৰঙাপাৰাত গুলী চালনাৰ ঘটনা ঘৰত আহি এজন লোকক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই নিহত লোকজন হৈছে মণি ইছলাৰী নিশা প্ৰায় 10 বজাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডৰ কাৰণ এতিয়া পোহৰলৈ অহা নাই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত লকডাউন চলি থকাৰ সময়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ ৰঙাপাৰাত এক চাঞ্চল্যকৰ গুলী চালনা হত্যাকাণ্ডৰ ঘটনা ঘৰত আহি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে এজন লোকক দুৰ্বৃত্তই নিহত লোকজন হৈছে মণি ইছলাৰী নিশা প্ৰায় 10 বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড কিন্তু এই ঘটনাৰ আঁৰত কোন জড়িত সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰক্ষীৰ তদন্ত অব্যাহত আছে তলাবন্ধৰ ফলত স্থবিৰ হৈ পৰিছে দেশৰ সকলো নিৰ্মাণ কাৰ্য সাংসাৰীৰ এইমছৰ নিৰ্মাণ কাৰ্যটো এতিয়া আহি পৰিছে স্থবিৰতা তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে নিৰ্মাণ কাৰ্যত 3 বছৰৰ ভিতৰত এইমছৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও লকডাউনৰ বাবে 40% কামহে আগবাঢ়িছে ৰোগ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইমছৰ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিছিল 50% শ্ৰমিক কিন্তু কৰোনাৰ ভয়াবহতাৰ বাবে ঘৰমুৱা হৈছে বহিৰাজ্যৰ বহু শ্ৰমিক যাৰ বাবে এতিয়া 40% কামতেই যেন আধৰুৱা হৈ পৰিছে এইমছৰ নিৰ্মাণ কাৰ্য এনেদৰে স্থবিৰ হৈ পৰিছে কোভিড-19 কৰোনা ভাইৰাছৰ এই সংক্ৰমণৰ বাবে এই বিভীষিকাৰ বাবে অলপ শ্ল'ডাউন হৈছে লকডাউনৰ কাৰণে যোনখিনি মানুহ আমাৰ কাম কৰি আছিলে এটা সময়ত আমাৰ 2900 মানুহ আছিলে এতিয়া আমাৰ প্ৰেজেন্ট ষ্ট্ৰেণ্ড হৈ গৈছে এৰাউণ্ড 800 পিপল চ' ডেফিনেটলি কামটো অলপ শ্ল' ডাউন হৈ গৈছে কাৰণ যিমান মানুহ লাগে সিমান মানুহ আমি কাম কৰিব পৰা নাই চ' এতিয়া আৰু মানুহ অলপ আমাৰ যাব ওলাইছে আৰু চ' 2-1জনতে আৰু এৰাউণ্ড 700 মানুহ যাব ছাইটৰ পৰা চ' ডেফিনেটলি অলপ বেচিকেলি দে আৰ অল মাইগ্ৰেণ্ট পিপল হয় ত' যোৱাৰ কাৰণে ডেফিনেটলি অলপ প্ৰগ্ৰেছটো আমাৰ ডাউন হ'ব এতিয়া আৰু কৰোণাৰ কাৰণে ইয়াত কি ধৰণৰ সতৰ্কতা লোৱা হৈছে কৰোণাৰ কাৰণে আমি চব ব্যৱস্থা লোৱা হৈছোঁ চব মানুহক আমি যোনখিনি আমাৰ গাইডলাইনছ আছে এজ পাৰ কোভিড-19 গাইডলাইনছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বা গভৰ্ণমেণ্ট অফ আছামৰ চবখিনি প্ৰভাইড কৰিছোঁ হেণ্ড চেনিটাইজাৰ প্ৰভাইড কৰা হৈছে হেণ্ড ৱাছ প্ৰভাইড কৰা হৈছে চবকে মাস্ক প্ৰভাইড কৰা হৈছে আৰু যোনখিনি আমি এৱাৰনেছ প্ৰগ্ৰেম লাগে সেনেকুৱা ধৰণৰ চব প্ৰগ্ৰেমবিলাক আমি মেইনটেইন কৰি আছোঁ আৰু এই দীঘলীয়া লকডাউনৰ ফলত সৰ্বশ্ৰান্ত হৈছে কৃষকসকল বিশেষকৈ মৰাণৰ বহু কৃষক বৰ্তমান সৰ্বশ্ৰান্ত হৈ পৰিছে পথাৰতে গেলিছে 40 টনৰো অধিক বিলাহী বজাৰ বন্ধ হৈ থকাত এতিয়া উৎপাদিত ফসল পেলাই দিবলৈ বাধ্য হৈছে কৃষক ৰাইজে মৰাণৰ 4জন কৃষকৰ প্ৰায় 40 টন বিলাহী এতিয়া পথাৰতে গেলিবলৈ ধৰিছে চেৰেপা খাটিৰ 4জন উদ্যমী কৃষকে এইবাৰ 18 বিঘা মাটিত কৰিছিল বিলাহীৰ খেতি প্ৰায় 5 লাখ টকা ব্যয় কৰি কৰা বিলাহী খেতিৰ উৎপাদনো আশাব্যঞ্জক হৈছিল কিন্তু ফসল বিক্ৰী কৰিব নোৱাৰি সৰ্বশ্ৰান্ত হৈ পৰিছে এতিয়া বহু কৃষক লকডাউনৰ মাজতে অনুশীলন অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ প্ৰিয়ংকা শৰ্মাই ইতিমধ্যে কলকাতা হাৰিয়ানা মধ্যপ্ৰদেশৰ লগতে অন্ধ্ৰপ্ৰদেশত 3বাৰকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছে প্ৰিয়ংকা
প্ৰিয়ংকাৰ পিতৃ পেছাত এগৰাকী কাঠমিস্ত্ৰী দিন হাজিৰা কৰি কোনোমতে চলা পৰিয়ালটো লকডাউনৰ ফলত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তাৰ মাজতো নিজৰ অনুশীলন অব্যাহত ৰাখিছে প্ৰিয়ংকাই আৰ্থিক দৈন্যতাক প্ৰত্যাহ্বান হিচাপে লোৱা এইগৰাকী খেলুৱৈ ক্ৰীড়া প্ৰতিনিধিয়ে আগবঢ়ালে খাদ্য সামগ্ৰী আমাৰ তেজপুৰৰ এই দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰ যি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছে ঘৰৰ অৱস্থা আপোনালোকে দেখিছেই এতিয়া অলিম্পিক এছ'চিয়েশ্যনৰ ফালৰ পৰাও আমি আশা কৰিছিলোঁ সমগ্ৰ অসমতে যিসকল খেলুৱৈ আছে বিভিন্ন পৰ্যায়ৰ প্ৰত্যেকেই যাতে নিজৰ অনুশীলন অব্যাহত ৰাখক ঘৰতে থাকি পেলাই কিন্তু কেৱল অনুশীলনেই নহয় তেওঁলোক অনুশীলন কৰিব লগত তেওঁলোকৰ যিটো দৈনন্দিন যিখিনি আৱশ্যকতা আজি আৰ্চাৰী এই দুগৰাকী আৰ্থিকভাৱে পিছপৰা এখেতসকলৰ কাৰণে অনুশীলনৰ লগত খোৱা আৰু দৈনন্দিন কাম কাজ চলাই নিয়াও অসম্ভৱ হৈ পৰিছে গতিকে আজি আমি শোণিতপুৰ জিলাৰ আৰ্চাৰী সন্থাৰ হৈ আৰু অসম অলিম্পিক সন্থাৰ হৈ আমি তেখেতসকলক কিছু খাদ্যবস্তু আৰু কিছু সহায়ৰ হাত আমি আগবঢ়াইছোঁ ইয়াতে কৰি আছোঁ আৰু প্ৰেক্টিছ তাৰপিছত পাপা কাঠমিস্ত্ৰী কাম কৰি অকণমান লকডাউনৰ কাৰণে দিগদাৰ হৈছে চলিবলৈ হ'লেও চলি আছে ছাৰহঁত আহিছে সুৰজিৎ ছাৰহঁত আহি কিনে সহায় কৰিছে মই অলিম্পিকত যাতে সোণৰ মেডেল আনিব পাৰোঁ সেইকাৰণে দিনে ৰাতি ঘৰতে প্ৰেক্টিছ কৰি আছোঁ সময় হ'ল বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ